পাকা বেতবাৰী সমষ্টিত মূল যুঁজখন কংগ্ৰেছ আৰু AIUDFৰ মাজতে হোৱা দেখা গৈছে। পাকা বেতবাৰী সমষ্টি আৰু জাকিৰ হুছেইন সিকদাৰ তেওঁ কংগ্ৰেছৰ এজন শক্তিশালী নেতা। AIUDFৰ বিশাল শক্তিশালী ভোট বেংক আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পাকা বেতবাৰী সমষ্টি আৰু জাকিৰ হুছেইন সিকদাৰ 2023 চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বৰপেটা জিলাত পাকা বেতবাৰী এটা সম্পূৰ্ণ নতুন বিধানসভা সমষ্টি হিচাপে গঠিত হৈছে। জাকিৰ হুছেইন সিকদাৰ তেওঁ কংগ্ৰেছৰ এজন শক্তিশালী নেতা। আগতে তেওঁ সৰুক্ষেত্ৰী সমষ্টিৰ পৰা দুবাৰকৈ MLA হৈছিল। যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণত সৰুক্ষেত্ৰী সমষ্টিটো বিলোপ কৰা হৈছে, সেইবাবে 2026 চনৰ বিধানসভা নিৰ্বাচনত জাকিৰ হুছেইন সিকদাৰ পাকা বেতবাৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব। পাকা বেতবাৰী সমষ্টিত মূল যুঁজখন কংগ্ৰেছ আৰু AIUDFৰ মাজতে হোৱা দেখা গৈছে। পাকা বেতবাৰী সমষ্টিত AIUDFৰ বিশাল শক্তিশালী ভোট বেংক আছে। যিহেতু এইটো এক নতুন সমষ্টি, গতিকে AIUDFে ইয়াত নিজৰ দখল সাব্যস্ত কৰিবলৈ যথেষ্ট চেষ্টা চলাই আছে। জাকিৰ হুছেইন সিকদাৰৰ দৰে পাৱাৰফুল নেতা এজন কংগ্ৰেছৰ পৰা থিয় হোৱাৰ বাবে পাকা বেতবাৰী নিৰ্বাচনী যুঁজখন অতি আকৰ্ষণীয় হৈ পৰিছে। আপোনালোকে AIUDFক ভোট নিদিব।